ভূপেন বৰাৰ লাজ থকা দৰকাৰ যে আপুনি বি টিম কৰি আছে, আপুনি তো এ টিম হয়। গোটেইখিনি তেখেতে এটা কপালটো ভাল, তেখেতে তিনিজনে চি এমৰ হৈ কাম কৰি আছে। এই ভাই কি কথা আপোনালোকে সদায় এইটো প্ৰশ্ন, ভূপেন বৰাক কিয় কোৱা নাই যে তেখেতৰ বিধায়ক আছিলে, ক'ত গৈছিলে? তেখেতৰ বিধায়কবিলাক ক'ত এতিয়া? তেখেতে কেতিয়া যাব সেইটোও চি এমে ক্লিয়াৰ কৰি দিলে। যদি মানে বিজেপিত জইন কৰি লয়, কিবা মানে এটা সম্পৰ্ক থাকিব পাৰে, চি এমে যেনেকুৱা ক্লেইম কৰি আছে যে ভূপেন বৰা আহি জইন কৰিব। চি এমে হয়তো কৈছে যে আমি চেণ্ট্ৰেলত গুচি যাওঁ, তোমাক দি যাওঁ। কৰিমগঞ্জত কিন্তু তেওঁলোকে ইমান সভা পাতা নাই। ক'ত পাতিছে? কংগ্ৰেছে ক'ত পাতি আছে সভা? কংগ্ৰেছে হাইলাকান্দি অলপ প্ৰেছাৰ দি আছে, মানে হাইলাকান্দিৰ পৰা অলপ যদি ভোট কাটিব পাৰে, কংগ্ৰেছক কাটিবাৰ মেচিন সেইটো আগৰ পৰা কাটি আছে। হয় হয়, এই কংগ্ৰেছৰ কেণ্ডিডেটজন এনেকুৱা। গোটেইখিনি তেখেতে এটা কপালটো ভাল, তেখেতে তিনিজনে চি এমৰ হৈ কাম কৰি আছে। এতিয়া তাৰ ৩ নম্বৰ চি এমৰ কাম কৰি আছে। কংগ্ৰেছে কিয় কৰিমগঞ্জ সভা পতা নাই? ভূপেন বৰা অহাৰ পিছত আপোনালোকে কেনেকুৱা দেখিলে? ভূপেন বৰাৰ লাজ থকা দৰকাৰ, লাজ থকা প্ৰয়োজন যে তেখেতৰ নিজৰ MLA বিলাক ক'ত এতিয়া? তেখেতে কেনেকুৱা কয়? তেখেতৰ 2জন বিধায়ক আছিল নহয়, সিদ্দিক আহমেদ আৰু কমলাক্ষ দেৱপুৰকাইছো, এতিয়া ক'ত? আপোনালোকে নাজানে নেকি? এইটো সুধিব লাগিছিল আপোনালোকে যে আপুনি বি টিম কৰি আছে, আপুনি তো এ টিম হয়। এ টিম নহ'লে আপোনাৰ বিধায়কবিলাক ক'ত এতিয়া? কংগ্ৰেছ বিজেপিৰ এ টিম হয়, কংগ্ৰেছ গোটেইখিনি চলাই আছে ভাই। আগৰ পৰা কৈ আছোঁ, চি এমে সদায় কয় যে আমি 20 বছৰ 22 বছৰৰ সম্পৰ্ক। কাৰ লগত তেখেতৰ সম্পৰ্ক নাই? কৰিমগঞ্জৰ এনেকুৱা পৰিস্থিতি নাই ভাই। কংগ্ৰেছে বহি সংবাদমেল পাতিবাৰ পৰিস্থিতি নাই। কৰিমগঞ্জৰ ৰাইজ আপোনাৰ লগত আছে নেকি? হয়, আপোনালোকে পৰহিৰ মিটিংটো দেখিলে, কালিৰ মিটিংটো দেখিলে। আমাৰ একদম 1 লাখৰ ওপৰত থাকিব মাৰ্জিন। তেখেতে চেয়াৰমেন তেতিয়াই শেল্টাৰ দিছে, এতিয়া তেখেতৰ লগত আছে। তেখেতে ডেপুটি কৰিছে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, এই এক্স বিজেপিৰ MLA আমিনুল ইছলামক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কংগ্ৰেছত হয়, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মানুহ হয় ভাই। আৰু কি প্ৰমাণ? আৰে এইটো প্ৰমাণ লাগে নেকি? ইমান দিন ৰহি ইলেকশ্যনৰ আগত তেখেতে ৰিজাইন কৰি আহি কংগ্ৰেছত সোমালে। তেখেতে কি কৈছিলে? মাদ্ৰাছাত কি হয়? আমিতো ভাই মাদ্ৰাছাত এজনৰ সন্ত্ৰাসবাদী হোৱা দেখা নাই। সেইটো তেখেতে কৈছিলে। এই যে 44 কোটি টকাৰ কেলেংকাৰী যিটো হৈছিলে, তেখেতে তেতিয়া মাইনৰিটি চেয়াৰমেন আছিলে। তেওঁ জড়িত কি নাই সেইটো তেখেতে আছিলে, তেখেতৰ দায়িত্ব আছিলে। সেইটো বাচিবাৰ কাৰণে একটা নেক্সাছ হৈছে তাত। মানে এতিয়া মাইনৰিটিৰ ভোটটো যেনেকুৱা প্ৰেছাৰাইজ কৰি যেনে তেনে হওক কংগ্ৰেছক অলপ দিব লাগিব, নহ'লে বিজেপি ৰৈ যাব। সেইটোৰ কাৰণে কৰিছে। তেওঁৰ লগত আছে মানে কংগ্ৰেছৰ লগত নহয়। এইবিলাক দিনত কংগ্ৰেছ, ৰাতি বিজেপি। আমাৰ কিছু লিডাৰবিলাক আছে, এই অভাৰব্ৰিজৰ এগ্ৰিমেণ্ট হৈছে কৃপানাথ মালাৰ লগত যে আমিতো ডাইৰেক্ট এইটো বিজেপি কৰিব নোৱাৰোঁ, সেইটো কাৰণে আমি কংগ্ৰেছ কৰিম, অলপ ভোট কাটি দিম। সেইটো ভোট যদি কাটি দিওঁ তেনেহ'লে আপুনি গ'লে এইটো অভাৰব্ৰিজটো বন্ধ হ'ব লাগে। কংগ্ৰেছৰ লিডাৰ নহয় এইবিলাক, মানে কংগ্ৰেছ ডেপুটেড বাই CM নিৰ্বাচনৰ কাৰণে। মানে একদম ক্লিয়াৰ কথা, গোটেই কংগ্ৰেছখন চলি আছে হেমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত।